का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। সকলো কৃষিপ্ৰেমী ৰাইজক প্ৰীতি আৰু সম্ভাষণ জনাই হেল্ল' কৃষি দৰ্শন অনুষ্ঠানটি আমি মুকলি কৰিবলৈ লৈছোঁ। আজি আমি এটি সময়সূচক এটি বিষয় আলোচনা কৰিবলৈ লৈছোঁ, আগষ্ট মাহত সম্ভাৱ্য কীটপতংগ ব্যৱস্থাপনা। আৰু এই বিষয়ে আলোচনা কৰিবলৈ ষ্টুডিঅ' মজিলে আমি আমন্ত্ৰণ কৰি আনিছোঁ সমল ব্যক্তি হিচাপে ৰুদ্ৰনাৰায়ণ বৰকাকতি। তেখেত বিজ্ঞানী, অসম কৃষি বিশ্ববিদ্যালয় পতংগবিদ্যা বিভাগ, যোৰহাট। আপোনাক এই অনুষ্ঠানলৈ আমি স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, নমস্কাৰ। আমাৰ এই অনুষ্ঠানটোত আগ্ৰহী কৃষকসকলে অংশগ্ৰহণ কৰিব পাৰিব। ইতিমধ্যে আমাৰ ফোন লাইনবোৰ খোল খাই গৈছে। তেখেতসকলে সেই ফোনৰ যোগেদি আমাৰ এই অনুষ্ঠানৰ লগত জড়িত হ'ব পাৰিব আৰু তেওঁলোকৰ যিখিনি সমস্যা আছে সেই সমস্যাবিলাকৰ লগত তেওঁলোকৰ যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনিৰ লগত আমাৰ লগত ভাগ কৰি ল'ব পাৰিব আৰু ইয়াৰ পৰা আমি যিমান পাৰোঁ তেওঁক নিদান ব্যৱস্থা দিয়াৰ ব্যৱস্থা কৰিম। আৰু ইতিমধ্যে আমাৰ ফোন লাইন খোল খাই গৈছে। আপোনালোকে আমাৰ লগত এই অনুষ্ঠানটোত আহিব আশা কৰিছোঁ আৰু আমি আগবাঢ়িছোঁ সেই আলোচনাৰ কক্ষলৈ। আমি জানিব খুজিছোঁ যে আগষ্ট মাহত সম্ভাৱ্য যিটো পতংগ হওক, পোক পৰুৱাৰ যিটো উপদ্ৰৱ হয়, এই বস্তুবিলাক সাধাৰণতে বেছি হয় এই সময়ত। সম্ভাৱ্য বুলি কোৱাৰ লগে লগে বিভিন্ন ক্ষেত্ৰ আহি পৰে। ধৰক শালি ধানৰ খেতি আহি আছে, ইপিনে শাক পাচলিৰ খেতিও আছে, আমাৰ লাওজাতীয় শস্যৰ পৰা আদি কৰি। এই ক্ষেত্ৰত এই সমস্যাবোৰ কেনেকুৱা ধৰণৰ বা কি কি পোকে সম্ভাৱ্য এই ক্ষেত্ৰত আমি দেখা পাওঁ পথাৰত? হয়, এইটো এটা খুব সময়োপযোগী টপিক লোৱা হৈছে আজি এই অনুষ্ঠানটোত। আগষ্ট মাহ আৰম্ভ হৈছে আৰু এই সময়খিনিত আমাৰ শালি খেতিৰ যিসকল কৃষক আছে তেখেতসকলে ধান ৰোৱা প্ৰায় শেষ কৰিছে, বহুত কৃষকে বা ৰুইও আছে কিছুমান কৃষকে। গতিকে শালি ধানৰ লগত জড়িত বহুত কীট পতংগৰ সমস্যা তেওঁলোকে পাব। তাৰোপৰি আপুনি খুব ভাল কথা এটাই কৈছে যে লাওজাতীয় শস্যত বৰলীয়া পোকৰ আক্ৰমণো তেওঁলোকে পৰিলক্ষিত হ'ব কৃষকসকলৰ কাৰণে। এতিয়া আমি এটা পিছত এটাকে যাওঁ। প্ৰথমে ধান খেতিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পখিলাজাতীয় পোকৰ আক্ৰমণ আচলতে বহুত পৰিলক্ষিত হয়। মজা খোৱা, চৰহা পোককে ধৰি, তাৰপিছত আপোনাৰ সুৰ পোকো আছে। তেনেধৰণে বিভিন্ন ধৰণৰ পোকৰ আক্ৰমণ, পখিলাজাতীয় পোক বিশেষকৈ আক্ৰমণ আমি ধান খেতিত পৰিলক্ষিত হয়। আৰু এই পোকসমূহৰ পৰা আক্ৰমণ পাবৰ কাৰণে আমাৰ কৃষকসকলে প্ৰণালীবদ্ধভাৱে প্ৰথমৰ পৰাই কিছু কাম কৰি যোৱা প্ৰয়োজন। আৰু যিসকলে ইতিমধ্যে ৰোপণ কৰিছে তেওঁলোকে হয়তো সহনশীল পোক পতংগ বা বেমাৰ আজাৰৰ সহনশীল জাত তেওঁলোকে নিৰ্বাচন কৰি যদি কৰিছে সেইটো ভাল খবৰ, ভাল কথা। তাৰোপৰি তেওঁলোকে প্ৰথমতেই শস্যৰ পথাৰডৰা যি মানে গ্ৰীষ্মকালীন সময়ত চহাই ৰাখিলেও বহুত পোক পতংগৰ পৰা তেওঁলোকে শস্য ৰক্ষা কৰিব পাৰে। সেইখিনি আচলতে পৰিচৰ্যাকৰণ পদ্ধতিৰ ভিতৰত আহি যায়। তাৰপিছত বৰ্তমান পৰিস্থিতিত তেওঁলোকৰ কি হ'ব, যিসকলে ধৰক এতিয়া মূল পথাৰত কঠীয়াবোৰ ৰুই আছে তেওঁলোকে কেইটামান কাম কৰিব পাৰে। সেইকেইটাৰ ভিতৰত হৈছে যে আমাৰ যিবিলাক কঠীয়া আছে সেই কঠীয়াবোৰ আগটো কাটি দিব লাগে, কাটি পেলাই সেইবোৰ দূৰত নি পেলাই নষ্ট কৰি দিব লাগে। কিয় বহুত পখিলাজাতীয় পোকে আচলতে সেই আগ অংশতে কণী পাৰে আৰু সেই কণীবিলাক গৈ পেলাই আচলতে পলু ওলায় আৰু পলুৱে আচলতে আমাৰ খেতিডৰা নষ্ট কৰা পৰিলক্ষিত হয়। সেইটো কথা আহে। আৰু যি শিপা শোধন কৰিব পাৰে মূল পথাৰ ৰোৱাৰ আগত, তাৰ কাৰণে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ে এটা অনুমোদিত এটা ৰাসায়নিকৰ এটা হেৰি আছে। সেই অনুপাত মতে, সেই মাত্ৰা অনুযায়ী তেওঁলোকে শিপা শোধন কৰি মূল পথাৰত কঠীয়াসমূহ ৰোপণ কৰিব পাৰে। সেইটো কথা আহিব। আৰু মূল পথাৰ ৰোপণ কৰাৰ পাছত তেওঁলোকে পথাৰখনত আচলতে ফেৰমন ট্ৰেপ ব্যৱহাৰ কৰিব পাৰে, মজা খোৱা পোক বা অন্যান্য পোক। আমাৰ এটি ফোন আহি আছে। হেল্ল' হেল্ল', কোনে কৈছে, ক'ৰ পৰা কৈছে? নমস্কাৰ।
নমস্কাৰ হয় ক'ৰ পৰা কৈছে বৰমাৰ পৰা কৈছে যোৰহাটৰ পৰা কৈছে আচ্ছা আপোনাৰ কি আছিল বাৰু কওকচোন মোৰ জাতিলাও দুজোপামান আছিলে মানে তাতে সৰি গৈছে মানে গেলি পেলাই সৰি গৈছে মানে আমি বুজাত অসুবিধা হৈছে আপুনি অকণমান আকৌ এবাৰ কওকচোন গছ 3 জোপামান আছিলে মানে কি গছ বুজিছো জাতিলাও গছ সৰি গৈছে মানে তেওঁ কৈছে যে জাতিলাও কলিতেই সৰি গৈছে আপোনাৰ তাৰমানে যিটো বুজিছো জাতিলাও কলিতে সৰি পৰিছে নহয়নে বাৰু হয় হয় আপোনাৰ সমস্যাটো প্ৰশ্নটো মই সমল ব্যক্তিলৈ আগবঢ়াইছো শুনকচোন বাৰু হয় এইটো মানে জাতিলাও ক্ষেত্ৰত আসলতে বিভিন্ন কথা আহে যিকোনো শস্যৰ ক্ষেত্ৰত প্ৰথম পৰিপুষ্টিৰ পৰা আৰম্ভ কৰি তাৰ হৰমনেল ইমবেলেন্স যদি থাকে তেতিয়াও আপোনাৰ আহিব আৰু আমি যেহেতু কীটপতংগৰ কথা পৰ্যালোচনা মানে আজি আলোচনা কৰিব গৈ আছো গতিকে কীটপতংগৰ ক্ষেত্ৰত আজি বৰলীয়া পোকৰ আক্ৰমণ থাকিব পাৰে গতিকে বৰলীয়া পোকৰ আক্ৰমণৰ ক্ষেত্ৰত আমি কওঁ যে তেওঁলোকে আজিকালি বৰলীয়া পোক মই বুজি পালো কিন্তু কৃষকজনে কিন্তু বৰলীয়া পোকে আক্ৰমণটো হলে কি হ'ব লক্ষণটো কি লক্ষণটো ক্ষেত্ৰত এনেকুৱা হয় যে পোকটো আসলতে কি হয় তাৰ যিটো পূৰ্ণাংগ পোক আছে সিহঁতে আসলতে ফুলৰ ৰস বা পৰাগ এইবোৰ খাই জীয়াই থাকে কিন্তু সিহঁতে আহি কণী পাৰে আমাৰ ফলটোৰ ওপৰত যেতিয়া ফলটো ওলোৱা আৰম্ভ হয় তেতিয়া তাৰ ওপৰতে সিহঁতে নিজৰ অভিপজিতৰ ডালি কণী তাত ডিম্ব প্ৰসৱ কৰে আৰু তাৰ ভিতৰতে সময়ৰ পিছত কি হয় ওপৰত যেনেকৈ আমাৰ কাটিলে পিছত ঘাঁটো শুকাই যায় ঠিক সেই ধৰণে ফলটো ওপৰখন হয়তো আকৌ খুব মানে মিলি যায় মানে সেইটো ধৰিব নোৱাৰা হৈ যায় কিন্তু ভিতৰি তাৰ যিটো অপত্য আছে মানে কণীৰ পৰা তাৰ পৰা পলু ওলাব আৰু সেই পলুটোৱে পৰৱৰ্তী সময়ত গৈ পেলাই ভিতৰ যিটো অংশ খাই শেষত এনেকুৱা হয় মানে কি বাহিৰটো দেখিবলৈ লাউটোৰ নিচিনা হৈ আছে বা কোমোৰাটোৰ নিচিনা হৈছে কিন্তু ভিতৰ গোটেই হাঁহ অংশ খাই গেলাই পেলাইছে আৰু এটা সময়ত মানে সি শৰীৰ থাপককৈ মাটিত পৰি যাব আৰু কি হয় এনেকুৱা ক্ষেত্ৰত কি হয় সিহঁতৰ জীৱন বুৰঞ্জীটো এনেকুৱা সেই পলুবিলাক গৈ পেলাই মাটিত পৰিলে মাটিৰ সংস্পৰ্শত প্ৰথম ওপৰৰ যিটো লেয়াৰ আছে মাটিত সিহঁতে সোমাব পাৰিলে তাত লেটা বান্ধে আৰু লেটা বান্ধি পিছত যেতিয়া লাউ গছ আকৌ ৰুব সেই লেটাৰ পৰা পূৰ্ণাংগ ওলাই আকৌ পূৰ্ণাংগই আক্ৰমণ কৰা সেই বস্তুটো ৰিপিট হৈ থাকে মানে পৰ্যায়ক্ৰমে গতিকে আমাৰ কৃষকসকলে কি কৰা প্ৰয়োজন যিসকলে দেখে যে লাউ তেনেকৈ আক্ৰান্ত হৈছে তেনেকুৱা লাউবিলাক আচলতে সংগ্ৰহ কৰিব লাগে সংগ্ৰহ কৰি নি দূৰত নি সেইবিলাক মানে নষ্ট কৰি পেলাব লাগে আৰু নহ'লে মাটিত বহুত দকৈ খান্দি সেইবোৰ ধ্বংস কৰি তাত পুতি পেলাব লাগে ওপৰৰ স্তৰত থৈ দিলে সেই পলুবিলাকৰ পৰা আকৌ লেটা বান্ধি আকৌ আমাৰ শস্যডৰাক নষ্ট কৰাৰ সিহঁতে সুবিধা পায় হয় গতিকে সেইটো এটা কথা আহে আৰু ইয়াত আচলতে আমাৰ কৃষকসকলে বহুত ক্ষেত্ৰত যিটো আমাৰ থলুৱা প্ৰযুক্তি কৌশল বুলি কওঁতে আমাৰ ধোঁৱা দিয়ে আবেলি সময়ত যদি ধোঁৱা দিয়ে তেতিয়া এই পোকবিলাকে আচলতে আঁতৰি যায় যেতিয়া ফল ওলায় মানে ফুলৰ পৰা ফলটো ধৰা আৰম্ভ হয় লাউ ওলোৱা আৰম্ভ হয় তেতিয়াই আচলতে তেওঁলোকে ধোঁৱা দিব লাগে যাতে এই হেৰিবিলাকে মানে পোকবিলাকে তাত কণী পাৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ বিকৰ্ষণ কৰিবৰ কাৰণে আৰু লগতে কিছুমানে আপোনাৰ সৰু পলিথিন যদি আপুনি লাউটোৰ ওপৰত বান্ধি দিয়ে যাতে লাউটোৰ আকাৰত যাতে ব্যাঘাত নহয় ঠিক সেইটো চাই পেলাই কৰিব লাগিব তেতিয়াও আমি ৰক্ষা কৰিব পাৰোঁ আৰু তাৰোপৰি আচলতে কিছু ফেৰমন ট্ৰেপ ব্যৱহাৰ কৰিব পাৰি আচলতে এইটো এট্ৰেক্টেণ্ট আছে কিছুমান সেইবিলাক আপুনি কিউলিউৰ মিথাইল ইউগেনলৰ লিউৰ পোৱা যায় আৰু আমাৰ অসম কৃষি বিশ্ববিদ্যালয়তো আজিকালি সেইবোৰ উপলব্ধ হৈছে সংগ্ৰহ কৰি তেওঁ ব্যৱহাৰ কৰিব পাৰে তেখেতে সেইটোৱে ব্যৱহাৰ কৰক তেতিয়াহ'লে আমি ফেৰমেনকে কৰিব নহয় জানো এতিয়া আমাৰ আন এটি প্ৰশ্ন আহি আছে আমি প্ৰশ্নটো ল'বলৈ গৈ আছোঁ হেল্ল' আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে হয় 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 শুনা পাইছোঁ আপুনি এতিয়া আপোনাৰ প্ৰশ্নটো কি আছিল মই মানে জাতিলাও লগাইছো জাতিলাও আপোনাৰ গছজোপা বৰ ধুনীয়াকৈ হৈছে কিন্তু ফল ইমান নহয় খুব কম পৰিমাণে হৈছে ফলটো কম হৈছে নহয় কিন্তু গছজোপাৰ শ্ৰীবৃদ্ধি যথেষ্ট আছে নহয়নে বাৰু হয় হয় ফুলিছেও ধুনীয়া কিন্তু ফল কম লাগিছে ইয়াৰ ক্ষেত্ৰত
তাত যেহেতু পৰাগ সংযোগৰ কথাও বহুত আহি যায় মতা ফুল বা মাইকী ফুলৰ কথা আহি যায় গতিকে হেতু আসলতে হৰমনেল ইমবেলেন্স বা এনেকুৱা কথা আহে গতি শস্য যেটো শৰীৰৰ কথা আহে শস্য শৰীৰবিদ্যাৰ কথা আহে তাৰ বিষয় তাত সংযুক্ত হৈছে কিন্তু কমকে লগাটোত পোক-পতংগৰ প্ৰত্যক্ষভাৱে তাত কোনো সম্পৰ্ক নাথাকে কিন্তু এটো থাকিব যে আপোনাৰ যিবিলাক পৰাগ সংযোগকাৰী পোক আছে ধৰক ভুমুৰা বা এনে ধৰণৰ যিবিলাক পোক আছে সেইবিলাক যদি আহিব পাৰে বা মৌমাখি এইবিলাক আহি যদি পৰাগ সংযোগক সহায় কৰিব পাৰে তেতিয়া হলে আগতে বৃদ্ধি হ'ব আৰু কিছুমান মানে কি কৰে ধৰক থলুৱা প্ৰযুক্তি কৌশল কিছুমান আছে আমি আগতে মই কৃষি বিজ্ঞান কেন্দ্ৰত থাকোঁতে শুনা পাইছিলো যে কিছুমান কৃষকে কি কৰে এনেকে চাউল খুদ চাউল ছটিয়াই দিয়ে খুদ চাউল ছটিয়াই দিয়ে এটো বৃদ্ধি হয় বুলি ভাবে তাৰ কাৰণটো এটো বিজ্ঞানসন্মত কাৰণ এটা তাত লুকাই আছে কি তাত ধৰক চৰাই আহিলে বা অন্য কিবা পোক পতংগ হেতু খাবৰ কাৰণে আহিলে সেই প্ৰাণীয়ে খাবৰ হোৱাৰ লগে লগে সিহঁতৰ মাধ্যমেৰেও পৰাগ সংযোগত বহুখিনি সহায় হয় গতিকে ইয়াত আসলতে সেই পৰাগ সংযোগ বা তাত কেনেকুৱা স্ত্ৰী পুষ্প পুং পুষ্প এইখিনি ওপৰতে আসলতে তেওঁৰ উৎপাদনটো নিৰ্ভৰ কৰিব আৰু তাৰ উপৰি তেওঁ পৰিপুষ্টি কথাটো আহিব আৰু লগতে তেওঁ কেনেকুৱা জাত ব্যৱহাৰ কৰিছে এনেকুৱা হয় বহুত সময়ত আমাৰ কৃষকে নজনাৰ কাৰণে মানে কি হয় ধৰক এবাৰ কোনোবা ঠাইত আপোনাৰ লাও ভাল লাগিছে গম পাইছে হয়তো হেতু হাইব্ৰিড কোনোবা এটা খস ব্যৱহাৰ কৰিছিল আগৰ কৃষকজনে তেওঁৰ পৰা বীজ সংগ্ৰহ কৰি আকৌ পিছৰ ৰুইছে ভাবিছে আমি একই ফল পাম কিন্তু যদি আপোনাৰ লোকেল হয় থলুৱা হয় তেতিয়া হলে তেওঁ নিশ্চয় ভাল পাব কিন্তু যদি হাইব্ৰিড হে হয় আমাৰ বহুত কৃষকে নাজানে যে তাৰ অকল প্ৰথম বংশটোহে ভাল ফল দিয়ে প্ৰত্যেক বছৰ আমি বীজখিনি কিনি ব্যৱহাৰ কৰিব লাগে গতিকে তেনেকুৱা ধৰণৰ কথা কিছুমান তেওঁ আস পাইছে ঠিকই আছে আমি আন এটি প্ৰশ্ন ধৰিব গৈ আছো হেল্ল হেল্ল আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে মই গুৱাহাটী নালাপাৰা শুনা পাইছো হয় আপোনাৰ কি প্ৰশ্ন আছিল মোৰ প্ৰশ্নটো আছিল মোৰ এটা নেমুৰ গছ আছে কি গছ আছে নেমুৰ গছ নেমুৰ গছ এটা আছে নেমুৰ গছটো হয় কি ডাঙৰ হোৱাৰ লগে লগে এটা ওপৰত এটা লেয়াৰ পৰি যায় ডাঙৰ হোৱাৰ লগে লগে ওপৰত এটা লেয়াৰ আহি যায় নেমুৰ ওপৰত হয় নে নেমুৰ গছজোপাত হৈছে বাৰু না নেমুৰ ওপৰত হয় নেমুৰ ওপৰত হয় এটো আসলতে তাৰ শৰীৰ বিসংগতি শস্য শৰীৰজনিত বিসংগতি আসলতে তাত পৰিপুষ্টি অভাৱৰ কাৰণে আসলতে হৈছে কোনোবা অনুমূল বা এনেকুৱা ধৰণৰ অভাৱৰ কাৰণে আসলতে এটো হৈছে বুলি ভাবিছো এটো পোক পতংগৰ তাৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্ক নাই হয় গতিকে হেতু আসলতে তেওঁ তাত নিউট্ৰিশনটো ভালকে দিবৰ কাৰণে ব্যৱস্থা কৰাৰ প্ৰয়োজন আৰু মই কওঁ যে নেমু টেঙাৰ ক্ষেত্ৰত কি হয় আমাৰ কৃষকসকলে নেমুৰ মানে মাজত যদি তেওঁ কেবাজোপা মানে নেমুৰ ভালকে খেতি কৰিব বিচাৰে তেতিয়া হলে প্ৰত্যেকজোপা নেমুৰ ইজোপাৰ পৰা সিজোপাৰ মাজৰ দূৰত্বটো 3 মিটাৰকে হোৱা প্ৰয়োজন আৰু তেনেকে যদি ৰুৱে তেতিয়া হলে 1 হেক্টৰ মাটিত তেওঁ 1111 জোপা নেমু টেঙা ৰুব পাৰিব হেতু হল নেমু ৰোপনৰ যেটো তাৰ দূৰত্ব হেতু তেওঁ ৰাখিব লাগে যাতে পৰিপুষ্টিৰ কাৰণে হিহঁতৰ মাজত মানে প্ৰতিযোগিতা নহয় গছৰ মাজত আৰু দ্বিতীয় কথাটো হয় যে নেমুত তেওঁ প্ৰত্যেক বছৰে যিকোনো শস্যতে আসলতে আমি সাৰ প্ৰয়োগ কৰা প্ৰয়োজন ধৰক বাৰিষা অহাৰ আগত আৰু বাৰিষা যোৱাৰ পাছত মানে ধৰক বাৰিষা অহাৰ আগত বুলি কওঁতে আমি ধৰক বহাগ জেঠ মাহ মানত এবাৰ দিব পাৰে আৰু ঠিক সেই ধৰণে আহিন কাতি মাহ মানত তেওঁ আকৌ সাৰ প্ৰয়োগ কৰিব পাৰে গতিকে এই ক্ষেত্ৰত কি হয় এই নেমু ক্ষেত্ৰত আসলতে এজোপা গছত 5 কেজি তেওঁ গোবৰ বা পচন সাৰ প্ৰয়োগ কৰাৰ প্ৰয়োজন আৰু ইউৰিয়া দিব লাগে 330 গ্ৰাম আৰু 625 গ্ৰাম তেওঁ সিঙ্গল সুপাৰ ফসফেট বা এসএসপি বুলি যেটো কওঁ তেহেতু দিব পাৰে আৰু 250 গ্ৰাম তেওঁ দিব লাগে এমওপি মিউৰেট অফ পটাছ এই সাৰ তিনটা আসলতে আপোনাৰ 330 গ্ৰাম আপোনাৰ ইউৰিয়া 625 গ্ৰাম এসএসপি সিঙ্গল সুপাৰ ফসফেট আৰু এমওপি এটো আপোনাৰ 250 গ্ৰাম প্ৰতিজোপা গছত দিব লাগে এটো বছৰটোৰ ডোজ আৰু তাক দুভাগ কৰি পেলাই এটা ভাগ বাৰিষা অহাৰ আগত আৰু এটা ভাগ বাৰিষা অহাৰ পাছত তেওঁ যেটো এটো ওপৰৰ সামনি হৈছে এই বস্তুটো
মানে অনুখাদ্যৰ মানে বা অনুখাদ্যৰ কাৰণে হ'ব এইখিনি আসলতে আমি অনুখাদ্য নহয় এইখিনি আসলতে মূল খাদ্য তাৰ প্ৰতি তেখেতে বৰণৰ অভাৱ হ'ব পাৰে বৰণৰ কাৰণে তেওঁ বৰাক্স দিব পাৰে বা অন্যান্য যি হওক অনুসাৰ আসলতে দিব পাৰি বজাৰত উপলব্ধ সেইবোৰ সংগ্ৰহ কৰি তেওঁ আসলতে ব্যৱহাৰ কৰিলে মই ভাবো তেওঁ সুফল পাব মই আমি কথাখিনি পাতি থাকোঁতে আৰু এটা বস্তু আমাৰ ৰৈ গৈছিলে শিপা শোধনৰ কথাটো আপুনি কৈ আছিলে শিপা শোধন মানে এতিয়া ধৰ ধানৰ যিটো হেৰি আহিছে খেতি কৰিছে বা ইতিমধ্যে কৃষকসকলে কঠীয়া লৈ গৈ আছে থুলমূলকে শিপা শোধনৰ বিষয়ে ক'ব নেকি হয় হয় এইটো ক্ষেত্ৰত কি হয় আমাৰ কৃষকসকলে আমাৰ অসম কৃষি বিশ্ববিদ্যালয় যিটো অনুমোদন জনোৱা পদ্ধতি হৈছে এটোত ক্ল'ৰপাইৰিফছ BCC-টো ব্যৱহাৰ কৰিব দিয়া হৈছে কিন্তু ইয়াতে মই এটা কথা কওঁ যে ভাৰত চৰকাৰে অলপতে ২৭টা ইনসেক্টিসাইড ২৭টা পেষ্টিসাইড কীটনাশক মানে অপৰপ্ৰাণীনাশক বেন কৰিব বিচাৰিছে তাৰ মাজত 12টাই আপোনাৰ কীটনাশক পতংগনাশক আৰু এই 12টাৰ ভিতৰত ক্ল'ৰপাইৰিফছৰ নামো আছে কিন্তু এতিয়ালৈকে যেহেতু আমাৰ ফাইনেল ড্ৰাফটখন অহা নাই গতিকে সেই ক্ল'ৰপাইৰিফছৰ নামটো ইয়াত আকৌ আমি উচ্চাৰণ কৰিব বিচাৰিছোঁ যেহেতু এতিয়া আমাৰ পেকেজত সেই কথাটো আছে এই ক্ল'ৰপাইৰিফছ BCC এই দৰৱটো আসলতে 1 লিটাৰ পানীত আমি যদি অনুপাতটো বনাওঁ 1 লিটাৰ পানীত তাৰ 1 মিলিলিটাৰ দিম আমি ক্ল'ৰপাইৰিফছ BCC আৰু 10 গ্ৰাম ইউৰিয়া তাত মিহলাই তাত আমি এই যিখিনি কঠীয়াতলিৰ পৰা তুলি অনা হল তাৰ শিপাখিনি সাফা কৰি উঠি সেই শিপাবিলাক সেই মিশ্ৰণটোত আমি আধা ঘণ্টাৰ বাবে ডুবাই ৰাখিব লাগে আৰু ডুবাই ৰাখিলে কি হয় ইউৰিয়াই আসলতে ক্ল'ৰপাইৰিফছটো সিস্টেমিক নহয় আসলতে সিস্টেমৰ ভিতৰত নিজে সোমাই যাব নোৱাৰে কিন্তু যেটো ইউৰিয়া তাৰ নাইট্ৰজেনটো থাকে আসলতে সেই নাইট্ৰজেনৰ যেটা যিবিলাক নলিকা আছে সিহঁতে শোষণ কৰি লয় শিপাৰ পৰা শোষণ কৰাৰ ফলত সেই ইউৰিয়াৰ লগতে ক্ল'ৰপাইৰিফছটো তাৰ ভিতৰলৈ সোমাই যায় সোমাই গ'লে কি হয় আপুনি ৰোপণৰ অত্যন্ত মানে ধৰক আপোনাৰ 30 দিনলৈকে যদি আপুনি অন্যান্য কৃষকসকল অন্য কামত ব্যস্ত থাকে তেতিয়াও আপোনাক শস্যক সুৰক্ষা দিব আৰু সেইটো আমাৰ বেছি স্পৰ্শকাতৰ হৈ থাকে পোক পতংগৰ আক্ৰমণৰ পৰা ৰোপণৰ প্ৰথম 30টা দিন যেটো কোমলীয়া অৱস্থা গতিকে তেতিয়া সেই অৱস্থাৰ ক্ষেত্রে এই ধান গছজোপা মূল পথাৰত মানে যাতে থিতাপি ল'ব পাৰে তাত এই প্ৰতিৰোধকাৰী আমি ভেকচিনৰ নিচিনা কাম কৰে আসলতে গতিকে এই শিপা শোধনটো আমাৰ কৃষকসকলৰ যদি সম্ভৱ তেওঁলোকে কৰা প্ৰয়োজন আৰু ইয়াৰ বাবে তেওঁলোকে বেছি একো ডাঙৰ একো দৰকাৰ নাই তেওঁলোকে যিখন পথাৰ আছে তাৰ কাষতে এটা সুন্দৰকৈ গাঁত এটা কৰিব পাৰে গাঁতটোত পলিথিন এখন পাৰি দিলে দি পেলাই তাত কিমান পানী তাত ধৰিব সেইটো ধৰিব মানে সেই অনুপাতে আৰু তেওঁ কঠীয়া কিমান আছে সেইটো অনুপাতটো নিজে চাই ল'ব লাগে সাপোজ তাত আমি 10 লিটাৰ পানী দিব পাৰো তে 10 লিটাৰ পানীত আমি 10 মিলিলিটাৰ ক্ল'ৰপাইৰিফছ BCC দিলো তেনেকে 100 গ্ৰাম আমি ইউৰিয়া দিম মই যেটো কলো 1 লিটাৰ পানীত 1 মিলিলিটাৰ আৰু 10 গ্ৰাম 1 মিলিলিটাৰ ক্ল'ৰপাইৰিফছ BCC আৰু 10 গ্ৰাম ইউৰিয়া সেই অনুপাতটো আমি সেই অনুপাতে বহাই যাব লাগে 10 লিটাৰ পানী হয় 10 গুণ কৰি দিলো হেতু কৰি পেলাই তাতে আমি কঠীয়াখিনি তাত আধা ঘণ্টাৰ বাবে তিয়াই ৰাখি মানে শিপাটো তাত তিয়াই ৰাখি তাৰ পিছতে উঠাই নি মূল পথাৰত ৰোপণ কৰিব পাৰোঁ মই কিন্তু আৰু এটা কথা আপোনাৰ পৰা জানিব খুজিছো হয় বিশেষকৈ এতিয়া দেখা যায় আমাৰ অসমৰ পথাৰবিলাকত ধানৰ ঠিক হেৰি পিছত মজা খোৱা পোকৰ এটা আক্ৰমণ আমি দেখোঁ মজা খোৱা পোকৰ আক্ৰমণত দেখোঁ কৃষকসকলে বিশেষকৈ ৰাসায়নিক কীটনাশক ঔষধৰ যথেষ্ট মাত্ৰাভৰ প্ৰয়োগ কৰাও আমি দেখা পাওঁ অঞ্চলভেদে ঠাইভেদে এতিয়া কথা হ'ল কি মোৰ প্ৰশ্নটো আছিল এইটোৱে যে এই যে মজা খোৱা পোকৰ উপদ্ৰৱ ৰক্ষা পাবলৈ এনেকুৱা কিবা জৈৱিক পদ্ধতি আছে নেকি যেটো পদ্ধতিৰ যোগেদি আমি ধৰক মজা খোৱা ৰক্ষা পাব পাৰো এটা আপুনি খুব সুন্দৰ প্ৰশ্ন কৰিছে মজা খোৱা পোকেই নহয় আমাৰ ধাননি পথাৰত থকা বিভিন্ন পখিলা জাতীয় পোকৰ কণী যদি তাত দেখা যায় তেতিয়াহলে সেই কণীবোৰ ধ্বংস কৰিবৰ বাবে ডিম্ব পৰজীৱী ট্ৰাইকোগ্ৰামা বুলি এটা পোক আছে উপকাৰী মানে ডিম্ব পৰজীৱী পোক আমাৰ অসম কৃষি বিশ্ববিদ্যালয়তো উপলব্ধ হয় সেই ট্ৰাইকোকাৰ্ড তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে ট্ৰাইকোকাৰ্ড বিলাক আসলতে ঠিক এনেকুৱা ধৰণৰ হয় ট্ৰাইকোকাৰ্ড বিলাক আৰু ইয়াতে এই ট্ৰাইকোকাৰ্ডত আসলতে একোখন কাৰ্ডত আমাৰ 10000টা তেনেকুৱা ট্ৰাইকোগ্ৰামা উপকাৰী ডিম্ব পৰজীৱী আছে আৰু এই ডিম্ব পৰজীৱী বিলাকে কি কৰে আমি যেতিয়া ধাননি পথাৰত এক সৰু সৰু টুকুৰা কৰিম আমাৰ ইয়াৰ হিচাপ এটা আছে যে 1 হেক্টৰ মাটিত 7.5 বিঘা মাটিত আমি 50000 ট্ৰাইকোগ্ৰামা এবাৰত দিব লাগে আৰু একোখন কাৰ্ডত আমাৰ 10000 থাকে তাৰ মানে এনেকুৱা কাৰ্ড আমি যদি এই ট্ৰাইকো কাৰ্ডৰ একোখন মানে 5খন কাৰ্ড 1 হেক্টৰ মাটিত আমি এবাৰত ব্যৱহাৰ কৰিব পাৰো আৰু ধান ৰোৱাৰ 30 দিন পিছত আমি লগাব পাৰো ইয়াৰ বাবে কি কৰিব লাগিব এনেকুৱা এই কাৰ্ডখন সৰু সৰু ধৰক আমি 10টা টুকুৰা কৰি পেলাম
10টা টুকুৰা কৰি উঠি সেইবিলাক আমি ৰেণ্ডমলি পথাৰখনত বিভিন্ন ঠাইত আমি য'তে লগাই দিম মানে ধানৰ পাতৰ পিছত সেই কাৰ্ডখন কাটি তাত আমি ফেবি কুইক দিও লগাই দিব পাৰোঁ বা ষ্টেপলাৰ মাৰিও লগাই দিব পাৰোঁ এই ষ্টেপলাৰ মাৰিলে কি হয় পোকবিলাক ধ্বংস হৈ নষ্ট হোৱাৰ সম্ভাৱনা থাকে সেইকাৰণে ফেবি কুইক বা তেনেকুৱা গামজাতীয় বস্তু আঠা লগাই দিব লাগে তেতিয়া কি হয় এই কাৰ্ডখনত লেটা অৱস্থাত ট্ৰাইকোগ্ৰামাসমূহ আছে এই লেটা অৱস্থাত থকা ট্ৰাইকোগ্ৰামাবিলাক ওলাই আহি ক'ত মজা খোৱা পোকে কণী পাৰি থৈছে তাত সিহঁতে নিজৰ কণী পাৰি দিয়ে আৰু কণী পাৰি দিলে কি হ'ব ইয়াৰ পৰা ওলোৱা যিটো ট্ৰাইকোগ্ৰামা সি অপকাৰী পোকৰ কণীটো খাই ধ্বংস কৰে কণীটো খাই ধ্বংস কৰাৰ কাৰণে ধৰক মজা খোৱা পোকৰ কণীটো ধ্বংস কৰিলে এনে মজা খোৱা পোকৰ কণীটোৰ পৰা মজা খোৱাৰ পলু ওলাই পেলাই খেতি জোৰা নষ্ট কৰিলে হয় কিন্তু তাৰ ঠাইত এতিয়া এইবাৰ কি কৰিলে ট্ৰাইকোগ্ৰামাই তাক খাই পেলোৱাৰ কাৰণে সেই কণীটোৰ পৰা ট্ৰাইকোগ্ৰামাই পূৰ্ণাংগহে ওলাই আহিব আৰু ট্ৰাইকোগ্ৰামা পূৰ্ণাংগ হ'লে আকৌ ক'ৰবাত কণী পাৰি থৈছে নেকি নিজে বিচাৰি আকৌ অন্য তেনেকুৱা ডিম মানে অপকাৰী পোকৰ যদি ডিম্বগুচ্ছ পায় বা কণী পায় তাত সিহঁতে নিজৰ কণী পাৰিব এনেধৰণে এই ট্ৰাইকোগ্ৰামাই যিহেতু ধানৰ অনিষ্ট নকৰে ই আমাৰ কাৰণে উপকাৰী হ'ল কাৰণ অপকাৰী পোকৰ কণীবোৰ ধ্বংস কৰিলে এই এখন কাৰ্ডৰ মূল্য কিমান হয় একোখন কাৰ্ড আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ত 50 টকা মূল্যত পোৱা যায় আৰু মই ক'লোৱে 1 হেক্টৰ মাটিত আমি 5খন কাৰ্ড দিব লাগে তাৰমানে 250 টকাত আপোনাৰ কামটো হৈ গ'ল 1 হেক্টৰ 7.5 বিঘা মাটি আমি অফিচত তাত কীটনাশকৰ কোনো প্ৰয়োজনেই নাই কিন্তু ইয়াত আৰু এটা কথা আছে যে আমি ইয়াক 10ৰ পৰা 15 দিনৰ অন্তৰালত আৰু মানে প্ৰায় 6ৰ পৰা 8 বাৰ মান দি থকা প্ৰয়োজন কাৰণ মজা খোৱা পোকটো আপোনাৰ ধানৰ কঠীয়াতলিৰ পৰা আৰম্ভ কৰি একেবাৰে শেষ পৰ্যন্ত ধান মানে থুৰ মনি ধৰালৈকে তাৰ পিছলৈকে ইয়াৰ আক্ৰমণ দেখা যায় যেটো আমি ধানৰ ক্ষেত্ৰত আপুনি বগা পৰি যায় যদি থুকটো যদি শেষ অৱস্থাত হয় ৰিপ্ৰডাক্টিভ ষ্টেজত আৰু যদি আগতীয়া অৱস্থাত হয় তাত আমি ডেড হাৰ্ট বা তাৰ যিটো কেন্দ্ৰীয় পত্ৰিকা আছে সেইটো খাই ধ্বংস কৰি পেলাই সেই ধৰণৰ আমি লক্ষণবোৰ দেখা পাওঁ গতিকে এই দীঘলীয়া সময়ৰ কাৰণে থাকে কাৰণে আমি দীঘলীয়া সময়ৰ বাবে এক প্ৰয়োগ কৰাৰ প্ৰয়োজন হয় তাৰমানে 6 বাৰ আপুনি ব্যৱহাৰ কৰিব লাগিব তেতিয়া আপুনি ধৰক 250 টকাত আৰু 6ৰে পূৰণ কৰিলে যেটো হ'ব ধৰক সেই সিমানখিনি খৰচ কৰিলে প্ৰায় 1500 মান টকা খৰচ কৰিলে হৈ যাব কিন্তু আপুনি যদি কেমিক্যাল পেস্টিসাইড দিব গ'ল হয় তেতিয়াহ'লে বহুত আপোনাৰ খৰচা আহিলে সেইটো কথা আৰু এইটো বিধিসন্মত আৰু স্বাস্থ্যসন্মত জৈৱিক পদ্ধতিত আৰু ট্ৰাইকোগ্ৰামাৰ বিকল্প নাই আৰু ইয়াত এটা কথা আছে যে আমি ট্ৰাইকোগ্ৰামা জেপনিকাম বুলি যিটো প্ৰজাতি সেইটো আমি মজা খোৱাৰ কাৰণে ব্যৱহাৰ কৰোঁ কি হয় আপোনালোকৰ কৃষকসকলে যিসকলে সঘনে নিজৰ পথাৰখন পৰিদৰ্শন কৰে তেওঁলোকে লক্ষ্য কৰিব যে যেতিয়া মজা খোৱা পোকে কণী পাৰে সিহঁতে কণী পৰাৰ পিছত তাৰ ওপৰত কিছুমান শুং জাতীয় পদাৰ্থৰে ঢাকি ৰাখে তাৰ যিটো মাইকী পখিলা থাকে সিহঁতে যাতে সিহঁতৰ অপত্য পলুবিলাকক ৰক্ষণাবেক্ষণ দিব যেনেকৈ মাকে নিজৰ সন্তানটোক সুৰক্ষা দিব বিচাৰে ঠিক সেই ধৰণে মজা খোৱা পোকৰ যিটো পখিলা আছিলে মাইকী পখিলা সিহঁতে কণী পাৰাৰ পাছত তাৰ ওপৰত এটা আস্তৰণ দি পেলাই ঢাকি ৰাখে শুং থকা আস্তৰণ এটা দি ঢাকি ৰাখে যাতে তাক প্ৰাকৃতিক শত্ৰুৱে ধ্বংস কৰিব নোৱাৰে সেইকাৰণে ট্ৰাইকোগ্ৰামা জেপনিকাম বুলি আমাৰ যিটো প্ৰজাতি আছে তাৰ যিডাল অভিপোজিটৰে কণী পাৰে সেইডাল দীঘল হয় অন্য প্ৰজাতিবোৰতকৈ ট্ৰাইকোগ্ৰামা প্ৰায় 141 বিধমান প্ৰজাতি উপলব্ধ প্ৰকৃতি তাৰপিছত ট্ৰাইকোগ্ৰামা জেপনিকামৰ অভিপোজিটৰডাল দীঘল অভিপোজিটৰ মানে যিডাল অংগৰে তাৰমানে সিহঁতে কণী পাৰে গতিকে সেইডাল দীঘল হোৱাৰ কাৰণে কি হয় এই শুংবিলাকৰ ভিতৰেদিও গৈ পেলাই মজা খোৱা কণীবিলাকৰ ভিতৰত ধ্বংস কৰিব পাৰে গতিকে আমি ধাননিত ট্ৰাইকোগ্ৰামা জেপনিকামটো দিবলৈ কওঁ আৰু অন্যান্য খেতিত আমি ট্ৰাইকোগ্ৰামা কাইলনিজ বুলি এটা প্ৰজাতি আছে সেইটো দিব দিওঁ কিন্তু আমাৰ কৃষকসকলে এই নামখিনি জনা সিমান এটা প্ৰয়োজন নাই যদি জানিব বিচাৰে তেওঁলোকৰ জ্ঞাতাৰ্থে সেই কথাখিনি কৈছোঁ কাৰণ আমি ভাবোঁ যে এই অনুষ্ঠানটো অকল কৃষকেই নহয় আমাৰ কৃষিৰ লগত জড়িত বিভিন্ন বিষয়াসকলেও বহুত সময়ত চাই থাকে তেওঁলোকে চাই গতিকে তেওঁলোকেও এই জ্ঞানখিনি পালে পিছত নিজৰ সুবিধা হ'ব বা কৃষকে জানিলেও সেইখিনি কেতিয়াবা কৃষকে অকল ট্ৰাইকো কাৰ্ড হিচাপে জানিলে ট্ৰাইকো কাৰ্ড বুলি জানিলে হ'ল তেওঁ যদি কয় যে ধানৰ কাৰণে লাগে তেতিয়াহ'লে ডেফিনেটলি তেওঁক জেপনিকামটোৱে পাব আৰু যদি অন্যান্য খেতি লাগিলে পখিলাজাতীয় পোক আপোনাৰ যদি বেঙেনা খেতিত লাগিছে তেতিয়াহ'লে তাতো পাব বেঙেনা কাণ্ড আৰু আগ ডাল বিন্ধা কৰা পোক আছে তেনে বিলাহী আপোনাৰ হেলিকভাৰ পৰা যিটো ফ্ৰুট বৰা বুলি কওঁ ফলটো বিন্ধা কৰি খাই পেলাই সেই পোকটোৰ কাৰণেও পাব তেনেদৰে বিভিন্ন খেতিত আপুনি কবিটো বিভিন্ন পখিলাজাতীয় পোকৰ আক্ৰমণ তাতো এই ট্ৰাইকোগ্ৰামা কাইলনিজ বা এতিয়া ধৰক ধানৰ কথা যিহেতু ওলাইছে মজা খোৱাৰ বিষয়তে আমি অকণমান ক'লোৱে কিন্তু ইয়াৰ মাজতে আমি আৰু এটা বস্তু হৈছে কি চৰহা পোকটো অসমত বৰ আক্ৰমণ কৰা দেখা যায় গতিকে চৰহা পোকৰ এই সুবিধাতে চৰহা পোকনো কেনেকৈ আমি মানে
তাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰিম বা এই পোকটো কেনেকৈ আমি কণ্ট্ৰল কৰিব পাৰিম, কি ধৰণৰ তাৰ প্ৰতিৰক্ষা ব্যৱস্থা আমি কেনেকৈ আগবঢ়াম, অকণমান থুলমূলকৈ অকণ ক'ব নেকি বাৰু? হয় চৰহা পোকৰ আমি আচলতে এটা সময় আছিলে আজিৰ পৰা 5-6 বছৰ আগত চৰহা পোকৰ আক্ৰমণ খুব কম আছিলে নাই বুলিবই ক'ব পাৰি। মই 2014 চনৰ পৰা দেখি আহিছোঁ যে লাহে লাহে এই চৰহা পোকৰ আক্ৰমণবিলাক আকৌ পৰিলক্ষিত হৈছে। 2009, 10, 11, 12 এনেকুৱা সময়ছোৱাত চৰহা পোকৰ মানে আক্ৰমণটো অসমৰ প্ৰেক্ষাপটত খুব কম আছিলে আৰু ইহঁতে এটা কেলেণ্ডাৰ মানে এটা সময়ৰ পৰিক্ৰমাৰ অন্তৰে অন্তৰে ইয়াৰ আক্ৰমণবিলাক বেছিকৈ পৰিলক্ষিত হ'বলৈ ধৰে আৰু দেখা যায় যে প্ৰায় 10 বছৰমানৰ মানে অন্তৰালত ইহঁতৰ আক্ৰমণ বেছিকৈ পৰিলক্ষিত হোৱা দেখা যায় আৰু 14-15 চনৰ পৰা আৰম্ভ কৰি যোৱা 2-3 বছৰত এই চৰহা পোকৰ আক্ৰমণ বিশেষকৈ লখিমপুৰ, ধেমাজিকে ধৰি যোৰহাট আদি অঞ্চলত খুব মানে কৃষকৰ পৰা এইটো আমি শুনিবলৈ পাওঁ যে চৰহা পোকৰ আক্ৰমণ খুব পৰিলক্ষিত হৈছে। গতিকে এই চৰহা পোকটো হৈছে এটা গোবৰুৱা জাতীয় পোক, এটা সৰু যাৰ গাত কাঁইটৰ নিচিনা আৱৰণ থাকে আৰু যদি যিসকল কৃষকে জৈৱিক কৃষি কৰিব বিচাৰে তেওঁলোকে আচলতে কিছুমান এণ্টমোপেথোজেনিক ফাঞ্জাই মানে পোক ধ্বংস কৰিব পৰা কিছুমান ভেঁকুৰ আছে, সেইবোৰ তেওঁলোকে ব্যৱহাৰ কৰা প্ৰয়োজন। ব্যৱহাৰ ধৰক বিউভৰীয়া বেচিয়ানা বুলি এটা আছে, তেনেকৈ বিউভৰীয়া বেচিয়ানে আচলতে বেছিকৈ ব্যৱহৃত হয় এনেকুৱা পোক মৰা হেৰিৰ কাৰণে। আৰু যিহেতু এই চৰহা পোকৰ যিখন ওপৰৰ এলিট্ৰাখন মানে তাৰ যিখন বাকলি ওপৰৰ সেইখন খহটা, তাত আমাৰ বিউভৰীয়া এই ভেঁকুৰটোৱে তাত মানে গজিবৰ বাবে অংকুৰণৰ বাবে সুবিধা পায় আৰু সুবিধা পাই ই সেই তাৰ আস্তৰণখনৰ মাজেদি ভিতৰলৈ সোমাই গৈ তাক পোকটোক ধ্বংস কৰি পেলাব পাৰে। গতিকে আমাৰ কৃষকসকলে বিউভৰীয়া বেচিয়ানা আমাৰ অসম কৃষি মানে এটা ভেঁকুৰ জাতীয় নহয়, যিটো বিউভৰীয়া জাতীয়, কিন্তু এই ভেঁকুৰটোৱে পতংগহে ধ্বংস কৰে। গতিকে কৃষকৰ বাবে এইটো উপকাৰী এটা জৈৱ নিয়ন্ত্ৰক। গতিকে আৰু এই জৈৱ নিয়ন্ত্ৰকটো আমাৰ জৈৱিক কৃষিটো অনুমোদিত হোৱাৰ বাবে আমাৰ কৃষকসকলে ইয়াক ব্যৱহাৰ কৰি সুফল পাব। গতিকে মই কওঁ এই বিউভৰীয়া বেচিয়ানা থকা বিভিন্ন ধৰণৰ উৎপাদিত সামগ্ৰী আচলতে বজাৰত উপলব্ধ আৰু তাত আচলতে তাৰ যিটো ড'জ বা মাত্ৰা ব্যৱহাৰ কৰা মাত্ৰাটো প্ৰত্যেক মানে উৎপাদনকাৰীয়ে বেলেগ ধৰণে আচলতে দিয়ে। গতিকে সেই অনুপাতত তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে, কাৰণ যিটো ছাবষ্ট্ৰেটত আচলতে এই বিউভৰীয়া বেচিয়ানাটো থাকে তাত ধৰক কিমান তাৰ মাত্ৰা আছে সেইটোৰ ওপৰত ভিত্তি ৰাখে। গতিকে সেইটোৰ ওপৰত ভিত্তি কৰি কিমান 1 লিটাৰ পানী কিমান মাত্ৰাত প্ৰয়োজন, সচৰাচৰ 5 গ্ৰাম বা 5 মিলিলিটাৰ তেনেকুৱা দিব লাগে বিউভৰীয়া বেচিয়ানা 1 লিটাৰ পানী। কিন্তু তাত উৎপাদন কৰ্তাই যি ধৰণে আপোনাৰ লিপিবদ্ধ কৰে সেইমতে আমাৰ কৃষকসকলে ব্যৱহাৰ কৰিব পাৰে। ধাননি পথাৰতে ইয়াক আপোনাৰ যদি ব্যৱহাৰ কৰে তেতিয়া চৰহা পোকৰ আক্ৰমণ তেওঁলোকে জৈৱিক পদ্ধতিৰে যদি কৰিব বিচাৰে নিয়ন্ত্ৰণ কৰিব পাৰিব। তাৰমানে আমি ইমান দিনে কৰি অহা ৰাসায়নিক পদ্ধতিৰ কণ্ট্ৰলটো তাৰমানে আপুনি এটা জৈৱিক পদ্ধতিৰে কৰিব পৰাৰ ব্যৱস্থা এটা মানে আমি কৃষক ৰাইজক দিব পাৰিছে, নহয় জানো? আৰু ই নিশ্চয় আমাৰ কাৰণে স্বাস্থ্যসন্মতও হ'ব, তাৰ পৰা কোনো ধৰণৰ শাৰীৰিক বিসংগতি মানুহৰ ক্ষেত্ৰত পৰিলক্ষিত নহ'ব নহয়। বাঢ়িছে খেলিছে হালিছে জালিছে দৌৰিও গৈছে দৌৰায়ো নিছে ঘৰ খোজে আগবাঢ়িছে ইণ্ডিয়াই আমুল গাখীৰ ভাল পাই ইণ্ডিয়াই। কৃষকসকলে বহুত ক্ষেত্ৰত আমি ফেৰমেনৰ শব্দটো কৈ থাকোঁ। হয়, ফেৰমেন বুলি কোৱাৰ লগে লগে আজিকালি নতুন শব্দ কিছুমান আহি গৈছে যিবিলাক আমাৰ কৃষকসকলে পুৰুষীয়া আমাৰ কথাবিলাকে হয়তো আমি বুজি নাপায় কৃষক। ফেৰমেন বস্তুটোনো কি বা এই বস্তুটো কেনেকৈ ক'ত উপলব্ধ আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে অকণমান থুলমূলকৈ আমাৰ আগত কয়। এইটো আপুনি ভাল প্ৰশ্ন কৈছে। বহুত সময়ত আমি সময়ৰ নাটনিত যদিও এই মঞ্চতে কেইবাবাৰো ফেৰমনৰ নাম উচ্চাৰণ কৰিছোঁ, কিন্তু ফেৰমনৰ বিষয়ে বেছিকৈ কৃষকক ক'ব পৰা নাই। গতিকে মই কওঁ যে এই ফেৰমন আচলতে এইটো আচলতে পতংগই কিছুমান ৰাসায়নিক পদাৰ্থ সিহঁতৰ মাজত বাৰ্তা বিনিময় কৰিবৰ কাৰণে প্ৰয়োগ কৰে। ধৰক আপুনি দেখিছে পৰুৱাৰ লাইন এটা
গৈ আছে এটো কি হৈছে কিমান ফেৰমন সিহঁতে প্ৰয়োগ কৰে আৰু সেই ফেৰমনৰ গোন্ধতে সিহঁত গুচি যায় যাক আমি ট্ৰেইল ফেৰমন বুলি কওঁ তেনে ধৰণে বিভিন্ন ধৰণৰ এলাৰ্ম ফেৰমন আছে যেটো ধৰক মোৱাজাতীয় পোক আছে তাক যদি প্ৰাকৃতিক শত্ৰু আক্ৰমণ কৰে তেতিয়া অন্যান্যবিলাক সতৰ্ক কৰিবলৈ এলাৰ্ম ফেৰমন সিহঁতে সিক্ৰেট কৰে বাকিবিলাকে সতৰ্ক হয় গান্ধী পোকৰ ক্ষেত্ৰতো আছে তেনেকুৱা ধৰণৰ আছে তেনেকে ধৰণে আপুনি ধৰক সেক্স ফেৰমন বুলি কওঁ যৌন ফেৰমন কিছুমান আছে যিবিলাকৰ দ্বাৰা সিহঁতে আসলতে সিহঁতৰ প্ৰজননৰ কাৰণে ব্যৱহাৰ কৰে আৰু সেই ফেৰমন বিধকে আসলতে পতংগ নিয়ন্ত্ৰণৰ কাৰণে ব্যৱহাৰ কৰা হয় পতংগ নিয়ন্ত্ৰণৰ কাৰণে সচৰাচৰ যেটো সেক্স ফেৰমন আছে আসলতে হেতু যৌন ফেৰমন আছে হেতু ব্যৱহাৰ কৰা হয় ইয়াত এই ক্ষেত্ৰত এই ফেৰমন বিলাক আসলতে প্ৰত্যেক প্ৰজাতিৰ পতংগৰ কাৰণে বেলেগ বেলেগ হয় ধৰক আমি কেতেমান আসলতে বজাৰত উপলব্ধ ফেৰমন দেখাব বিচাৰিছো এটো এটা হেলিলিউৰ বুলি এটা ফেৰমন আছে হেলিলিউৰ এটো হৈছে আমাৰ যেটো হেলিকোভাৰপা আৰ্মিজেৰা মই আগতে কৈ গলো আপোনাৰ বিলাহী ফল বিন্ধা কৰা পোক ধৰক সেই পোকটোক হেলিকোভাৰপা বুলি কওঁ কপাহত তেনে ধৰণে আছে হেলিকোভাৰপা আৰ্মিজেৰা তাৰ কাৰণে এটো ব্যৱহাৰ কৰা হয় হেলিকোভাৰপা আৰ্মিজেৰা মই এইখিনিলে আহিম তাৰ আগতে মই এটা কথা কৈ লওঁ যে এই ফেৰমন বিলাকক আসলতে কি হয় ইহঁতে প্ৰজননৰ কাৰণে আসলতে ব্যৱহাৰ কৰা ফেৰমনটোক আমি নিয়ন্ত্ৰণৰ কাৰণে পতংগ নিয়ন্ত্ৰণৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰো আৰু পতংগ নিয়ন্ত্ৰণৰ কাৰণে ব্যৱহাৰ কৰিব যাতে আমি তিনিটা কাৰণত ইয়াক ব্যৱহাৰ কৰো এই তিনিটা কাৰণ ইংৰাজীত ক'ব গ'লে এটা হ'ল আমাৰ মনিটৰিং আমি সেই পথাৰখনত পোক আছে নে নাই তাক যদি নিৰীক্ষণ কৰিব বিচাৰো প্ৰত্যেকজোপা গছ আমি চাই থাকাৰ কাৰণে সম্ভৱ নহয় কিন্তু আমি যদি এনেকা ফেৰমন ট্ৰেপ এটা তাত বান্ধি দিও তেতিয়াহলে ফেৰমন ট্ৰেপত যদি পোকটো আহি সোমাই যায় আমি গম পাই গলো যে পথাৰখনত পোক আছে মনিটৰিংৰ কাৰণে হ'ল মাছ ট্ৰেপিং বহুত সংখ্যক আমাৰ পোক একেলগে লাগে তেতিয়া আমি এটো ফেৰমন ট্ৰেপ পথাৰত যদি স্থাপন কৰো তেতিয়াহলে সেই পথাৰত অসংখ্য পোক আহি তাত জমা হ'ব মাছ ট্ৰেপিং আৰু মেটিং ডিসৰাপশন বুলি কওঁ সিহঁতৰ যে প্ৰজননত বাধা দিব পাৰো কি হয় আপোনাৰ আসলতে সিহঁতৰ পোক বিলাকে যেটো কনসেন্ট্ৰেচনত ফেৰমনটো ৰিলিজ কৰে সিহঁতে শৰীৰৰ পৰা সিহঁতৰ বিপৰীত লিংগক আকৰ্ষণ কৰিব পাৰে তাতকে ইয়াত কনসেন্ট্ৰেচনটো বেছি থকাৰ কাৰণে পোকবিলাক তাৰ সেই আমাৰ যেটো সিনথেটিক ফেৰমন ট্ৰেপটোলৈ গুচি যায় যাৰ ফলত সিহঁতৰ প্ৰজনন বাধাপ্ৰাপ্ত হয় গতিকে এই তিনিটা কাৰণতে আসলতে ফেৰমন ব্যৱহৃত হয় কিন্তু আমি নিয়ন্ত্ৰণৰ ফালৰ পৰা চাব গ'লে অকল মনিটৰিং আমাৰ কাৰণে বেছি সহজ সাধ্য আৰু ধৰক আমি যদি ফেৰমন ট্ৰেপ আকৌ ট্ৰেপ বিলাকো বিভিন্ন ধৰণৰ থাকে এনেকুৱা এটো ট্ৰেপ সচৰাচৰ কৃষকৰ মাজত খুব মানে সমাদৃত এটো ফানেল ট্ৰেপ বুলিও কোৱা হয় আৰু লগতে এই ট্ৰেপটো দেখিছে আপোনালোকে ইয়াত এটো সুপি নিচিনা এটা অংশ আছে আৰু ইয়াৰ ওপৰত এখন কভাৰ আছে আৰু তল সাইডে আমি এটো প্লাষ্টিকৰ কভাৰ মানে পলিথিন এটা লগাই দিও ইয়াত মূৰটো বন্ধ কৰি দিলো এটা কি হয় ইয়াতে এই ট্ৰেপটোৰ ইয়াত যেটো বিন্ধা আছে ছিদ্ৰ আছে এই ছিদ্ৰটোত আমি ফেৰমন লিউৰটো আমি সুমুৱাই দিম ফেৰমন লিউৰটো কি হয় মই দেখাইছো আপোনাক অলপ আগত মই যেটো দেখাইছিলো ধৰক এই হেলিকোভাৰপাৰ লিউৰটো আছে এই লিউৰটো আমি যেতিয়া কাটি দিম ইয়াৰ ভিতৰত এনেকুৱা ধৰণৰ এটা চেপ্টা আছে এই চেপ্টাটোত আপুনি কৃত্ৰিমভাৱে সংশ্লেষণ কৰা ফেৰমন ইয়াত লগোৱা আছে আৰু এই ফেৰমন থকা এই চেপ্টাটো আমি এনেকুৱা ধৰণৰ হেৰিয়ত আমি লগাই দিলো এই ফানেল ট্ৰেপৰ এই ছিদ্ৰটোত লগাই দিলো দি উঠি ইয়াত আমি এটো ফেৰমন ধৰক ফানেলটো আমি এনেকৈ কভাৰ কৰি লৈ ইয়াৰ পিছত এই অংশটোত আমি বাঁহৰ কামি লগাই পেলাই ধাননি পথাৰত এটো আসলতে হেলিকোভাৰপাটো আমি বিলাহী খেতিত লগাম মই আনিছিলো কিন্তু ধানৰ খেতিৰ কাৰণে এই একে ধৰণৰ ফেৰমন আছে অন্য এটা ফেৰমন পোৱা যায় হেতু লগাই আমি ধানন পথাৰত লগাব লগা হ'ল তেতিয়া হলে ধানৰ যেটো উচ্চতা তাতকে 20 সেন্টিমিটাৰ মান ওপৰত এটো থকা মানে 30 সেন্টিমিটাৰ মান ওপৰত থকাকে এটো আমি তাত স্থাপন কৰি দিম আৰু স্থাপন কৰি দিলে কি হ'ব সেই পোকটো ইয়াত এই যেটো চেপ্টাত থকা ফেৰমনৰ গোন্ধৰ কাৰণে পথাৰখনত ধৰক মজাখোৱা পোক আছে মজাখোৱা পোকটো আকৰ্ষিত ইয়াৰ ভিতৰত সোমাই আহি এই পলিথিনৰ স্লিপটোত সোমাই গ'ল আৰু যেতিয়া ইয়াত সোমাই যাব তেতিয়া আমি ধাননি পথাৰত প্ৰত্যেকজোপা গছ আমি নাচালেও অকল এজোপা গছ এই ফেৰমন ট্ৰেপটো যদি আমি চাওঁ ইয়াতে আমি গম পাম যে তাত মজাখোৱা পোক আছে এতিয়া এইখিনি কথাত আৰু এটা মোৰ কথা আহে যে যিবিলাক ফেৰমন লিউৰ প্ৰত্যেক গছৰ কাৰণে বেলেগ বেলেগ হয় এটো এটা আছে ডেল্টা ট্ৰেপ এটো ডিবিএম আমাৰ ধৰক এটো আপোনাৰ কবি খেতি যেটো ডায়মণ্ড বেকমথ বুলি পোক আছে তাৰ কাৰণে এনেকুৱা ধৰণৰ আপুনি পাব তেনেকে ধৰণৰ ধৰক
আৰবি লিউৰ আছে এইটো আপোনাৰ ৰাইনোচেৰছ বিটিল আমাৰ যেটো আপোনাৰ নাৰিকল গছৰ গড়পুক বুলি কওঁ সেই পুকটো ধ্বংস কৰিবৰ কাৰণে এনেকুৱা লিউৰ আছে তেনে ধৰণে ৰেড পাম উইভিলৰ কাৰণে আপুনি পাব এনেকুৱা ধৰণৰ আপুনি লিউৰ পাব এনেকৈ বিভিন্ন শস্যৰ কাৰণে বেলেগ বেলেগ লিউৰ পোৱা যায় আৰু মানে কি হৈছে ফেৰমন প্ৰত্যেক মানে প্ৰজাতিৰ কাৰণে বেলেগ বেলেগ মানে কি হয় প্ৰত্যেক পতংগৰ আসলতে নিজৰ ফেৰমনটো বেলেগ হয় আৰু মানে কি হ'ব প্ৰজাতিগতভাৱে বেলেগ হোৱাৰ কাৰণে প্ৰত্যেক পতংগৰ কাৰণে ই বেলেগ হয় আৰু সেই পতংগৰ যেতিয়া আমি ফেৰমন ব্যৱহাৰ কৰোঁ অকল সেই বিশেষ প্ৰজাতিৰ পোকটোহে তাত আকৰ্ষিত হৈ সোমাই যায় যাৰ ফলত কৃষকজনৰ কাৰণে সুবিধা হয় যে মজা খোৱা পোক আহিছে বা চেলেকা পোক আহিছে বা খুৰ পোক সোমাইছে বা কুকুন পোক আহিছে সেইটো নিৰীক্ষণত সহজ হয় আৰু সহজ হ'লে পিছৰ নিয়ন্ত্ৰণ পদ্ধতিবিলাক সহজ হৈ পৰে ধৰক যদি আমি পথাৰখনত ট্ৰাইকোকাৰ্ড দিব লাগে ট্ৰাইকোকাৰ্ড দিব পাৰে যদি তেওঁ ভাবে যে নহয় মই বিহুৰা এতিয়া স্প্ৰে কৰিব লগা হৈছে বিহুৰা দিব পাৰে মানে পোকৰ অৱস্থিতিটো ফেৰমনৰ যোগেদি জানিব পাৰিব প্ৰত্যেকজোপা গছ নিৰীক্ষণ কৰা ঠাইত এইটো ফেৰমন লগাই গম পাই যাব আৰু এটা 2 নম্বৰ সুবিধা কি ইয়াত যিহেতু পূৰ্ণাংগ পৰ্যায়ৰ পতংগটো ইয়াত আহিল মানে এডাল্ট ষ্টেজটো আহিল সিহঁতেহে কণী পাৰে গতিকে আমি সেই অৱস্থাতে নিয়ন্ত্ৰণ ব্যৱস্থা ল'লে কণীবিলাক যদি ধ্বংস কৰিব পাৰোঁ তেতিয়াহ'লে ছাপ'জ ধৰক পখিলা যেতিয়া পোকৰ অকল পলু স্তৰটোহে ধ্বংসকাৰী গতিকে কণী স্তৰটো যদি ধ্বংস কৰিব পাৰোঁ পলু স্তৰটো বাধা দিব পাৰিলে আমি তাৰ নষ্টকাৰী যিটো ক্ষমতা সেইটো আমি বহুত নিয়ন্ত্ৰণ কৰি ল'ব পাৰিম এইখিনি বহুত কথা আমি মানে বিশেষকৈ ফেৰমেনৰ ওপৰত বহুত কথা আমাৰ জানিবলগীয়া কথা আমি জানিলোঁ তে মই এতিয়া আন এটি দিশলৈ আগবাঢ়িব খুজিছোঁ সাধাৰণতে পৰিৱেশ তন্ত্ৰৰ অভিযান্ত্ৰিকৰণেৰে শস্য সুৰক্ষা ব্যৱস্থাপনা এই শব্দটো নতুনকৈ আমাৰ মাজত আহি পৰিছে এই বস্তুটোৰ বিষয়ে অকণমান মানে ক'ব নেকি বাৰু হয় এইটো ভাল প্ৰশ্ন এটা আপুনি উত্থাপন কৰিছে যে আমাৰ কৃষকসকলে যিটো কৃষি পদ্ধতি কৰি আছে মানে আমাৰ পূৰ্বপুৰুষে যি কৃষি পদ্ধতি অৱলম্বন কৰিছিল সকলোতো জৈৱিক কৃষি পদ্ধতি আছিল তেওঁলোকে ধৰক কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাছিল ৰাসায়নিক কীটনাশক প্ৰয়োগ কৰিব পৰা নাছিল লাহে লাহে আপোনাৰ যিটো ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচনৰ পাছৰ পৰ্যায়ত বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ ৰাসায়নিক কীটনাশকসমূহ আৱিষ্কাৰ হ'ল তাৰ পিছতেই খেতিত কম মাটিত অধিক উৎপাদনৰ কাৰণে সেইবোৰ ব্যৱহাৰ হ'ল অপৰ্যাপ্ত মাত্ৰাত ব্যৱহাৰ হোৱাৰ কাৰণে তাৰ যিখিনি পাৰ্শ্বক্ৰিয়া তাৰ বিষয়ে আমাৰ কৃষকসকল লাহে লাহে অৱগত হ'বলৈ আৰম্ভ কৰিলে গতিকে এই ক্ষেত্ৰত দেখা যায় আমাৰ পূৰ্বপুৰুষে যি খেতি আসলতে কৰিছিলে সেইবিলাকে আছিল জৈৱিক কৃষি আৰু আমি সচৰাচৰ আমাৰ পাশ্চাত্যৰ যিসকল পণ্ডিত তেওঁলোকে যেতিয়া এটা বস্তু নতুনকৈ গুৰুত্ব দি আকৌ আমাৰ আগত কয় তেতিয়া আমি সেইটো গুৰুত্বটো সহজে আঁকোৱালি লওঁ ধৰক অৰ্গেনিক ফাৰ্মিঙৰ কনচেপ্টটোৱে সেইটো যেতিয়া জাৰ্মানীৰ ৰুডল্ফ ষ্টেইনাৰ বা এনেকুৱা লোকসকলে যেতিয়া আকৌ ক'বলৈ ধৰিলে যে নহয় ভাৰতৰ এই কৃষি পদ্ধতিটোহে ভাল তেতিয়া আমি আকৌ অৰ্গেনিক কৃষি জৈৱিক কৃষি কৰিবলৈ আগবাঢ়িলোঁ ঠিক সেইধৰণে 1962 চনত হাৱাৰ্ড টি অডাম বুলি এগৰাকী পৰিৱেশবিদে পাশ্চাত্যৰ বিজ্ঞানী তেওঁ আকৌ ক'লে যে নহয় আমি ইক'লজিকেল ইঞ্জিনিয়াৰিঙৰ যোগেদিও আমি শস্য ৰক্ষা কৰিব পাৰোঁ মানে পৰিৱেশ তন্ত্ৰৰ অভিযান্ত্ৰিকীকৰণেও শস্য ৰক্ষা কৰিব পাৰোঁ শস্য উৎপাদন কৰিব পাৰোঁ আৰু তেতিয়া সেই বস্তুতে আকৌ প্ৰাধান্য পাবলৈ ধৰিলে আৰু সেই বস্তুটো আমাৰ অসমৰ ক্ষেত্ৰতে হওক ভাৰতৰ ক্ষেত্ৰত আগৰ পৰা আমাৰ অতীজৰে পৰাই চলি অহা পদ্ধতি তাৰমানে ইয়াত পৰিৱেশ তন্ত্ৰ অভিযান্ত্ৰিকীকৰণ এইটো কোনো ৰকেট চায়েন্স নহয় এইটো এটা সাধাৰণ আমাৰ কৃষি পদ্ধতি বিশেষকৈ আমাৰ যিটো মনোকালচাৰ চিষ্টেম অকল এটা খেতি কৰাৰ যিটো একক কৃষিৰ যিটো মানে মানসিকতা সেইটোৰ পৰিৱৰ্তে বহু কৃষি মানে ইয়াত প্ৰাধান্য দিয়া হয় বিভিন্ন কৃষি মানে এনেকুৱা ধৰণৰ আপুনি ধৰক খেতি কৰিছোঁ এটা খেতি ধান খেতি তাৰ লগতে আনুষংগিক অন্য কিছুমান খেতি কৰিছোঁ যি আমাৰ পোক পতংগক আকৰ্ষণ বা বিকৰ্ষণ কৰিব পাৰে আৰু লগতে কৃষকে তাৰ পৰা আয়ু পাব পাৰে তেনেকুৱা খেতি যেতিয়া কৰিব তেতিয়াহ'লে কীটনাশক নিদিয়াকৈও আমি শস্যৰ দ্বাৰা ৰক্ষা কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ কথাখিনি ইয়াত আচলতে বিবেচনা কৰা হয় পৰিৱেশ তন্ত্ৰৰ অভিযান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত আৰু ইয়াত এটা ভাল উদাহৰণ যদি কওঁ এটা আমাক উদাহৰণৰ সৈতে বুজাব পাৰিব উদাহৰণ হয় মই এতিয়া ধৰক আমাৰ আপোনাৰ ভিয়েটনামৰ এটা উদাহৰণ মই দিব বিচাৰিছোঁ বিভিন্ন দেশৰ আছে চীনৰো আছে মই ভিয়েটনামৰ উদাহৰণ এটা ইয়াত দিব বিচাৰোঁ 2015 চনৰ পৰা ভিয়েটনামত কি কৰিছে তেওঁলোকে পে'মেণ্ট ফৰ এনভাইৰনমেণ্টেল ছাৰ্ভিচ পলিচি ইন ৰাইচ তাৰমানে ধান কৃষকে পে'মেণ্ট ফৰ এনভাইৰনমেণ্ট ছাৰ্ভিচ
পলিচি ইন ৰাইচ বুলি তেওঁ এটা কৈছে যিসকলে কীটনাশক ব্যৱহাৰ নকৰাকৈ ৰাসায়নিক কীটনাশক ব্যৱহাৰ নকৰাকৈ তাত থকা ধান পথাৰৰ যিখিনি অপকাৰী কীটপতংগ প্ৰাকৃতিক হতুক সংৰক্ষণত গুৰুত্ব দি খেতি কৰিছে তেওঁলোকে অলপ পইচা দিয়ে আৰু লগতে তেওঁলোকে কীটনাশকত যিখিনি সাবসিডি আগতে দি ৰাখিছিল সেই সাবসিডিবিলাক গুছাই দিলে যাতে কৃষকে কীটনাশকৰ পৰিৱৰ্তে জৈৱ নিয়ন্ত্ৰকৰ ওপৰত বেছি গুৰুত্ব দিয়ে তাৰ ওপৰত প্ৰাধান্য দিবলৈ ধৰিলে আৰু তেতিয়া দেখা পালে যে কৃষকসকলে যেটো কীটনাশক প্ৰয়োগ কৰিলে 40% তেওঁলোকৰ ব্যয় মানে উপাৰ্জন ব্যয় হ্ৰাস কৰিব পাৰিলে আৰু তেওঁলোকে ধাননি পথত বিশেষকৈ মহিলাসকলে কিছুমান কাখেবাৰে কিছুমান ধৰক মৌ উৎপাদন কৰিব পৰা বিভিন্ন ফুল তেওঁলোকে ৰোপণ কৰিলে আৰু তাৰ পৰা সেই ফুলবিলাকৰ পৰা তেওঁলোকে মৌ আহৰণ কৰিলে বা ফুলবিলাক প্ৰত্যক্ষভাৱে বিক্ৰী কৰি প্ৰায় 42% উপাৰ্জন বৃদ্ধি কৰিলে মানে দুইটাৰ মাজত ডিফাৰেন্সটো প্ৰায় 2% আহি গ'ল য'ত আমাৰ পৰিবেশটো তেওঁলোকে ৰক্ষা কৰি চলিলে গতিকে সেইটো এটা খুব ভাল উদাহৰণ ঠিক আছে এইটো বৰ ধুনীয়া কথা ক'লে আমি সেইটো নতুন এটা আমাৰ মাজত বিজ্ঞান আৰু আমি এইটো প্ৰশ্ন আহি আছে মই প্ৰশ্নটো ধৰিব গৈ আছো হেল্ল' আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে হেল্ল' হয় আপুনি কোনে কৈছে মই মৰিগাঁও জিলাৰ পৰা কৈছো চৰাইবাহীৰ পৰা হয় আপোনাৰ প্ৰশ্নটো কি আছিল মোৰ প্ৰশ্নটো হৈছে যে ধানত মানে এনেকে পোক পতংগই নষ্ট কৰিছে তাত কি ঔষধ দিব লাগিব কিহত লাগিছে বুলি ক'লে ধানত কীট পতংগই নষ্ট কৰি দিছে মানে এতিয়া কি ষ্টেজত আছে কঠিয়া ষ্টেজত আছে নে মানে হি ইয়াৰ ধৰিছে নে কিহত আছে কিমান বয়সীয়া কঠিয়া মৰিগাঁও আচলতে বানপ্লাবিত অঞ্চলতো তেওঁলোকে দেৰিকে কঠিয়া ৰোপণ কৰিছে তাত দেখা গৈছে তাত ধাননি পথৰ কঠিয়াতলি সচৰাচৰ আপোনাৰ তেওঁ হয়তো থ্ৰিপছৰ যিটো উকনি ধানৰ উকনি তাৰ আক্ৰমণ তেওঁ দেখিব পাৰে আৰু সেইটো নিশ্চিতকৰণৰ বাবে এইটো কৰিব পাৰে হাতৰ তলুৱাত আছে পানী লাগি থকা অৱস্থাত বা ক্ৰিকেটৰ বেট এখন পানীত তিয়াই লৈ পথাৰখন মানে কঠিয়াতলি ওপৰেদি যদি চুচৰাই দিয়ে তেতিয়া দিব কলা কলা উকনি নিচিনাকৈ পোকবিলাক লাগে তেতিয়া গম পাব সেইটো আচলতে থ্ৰিপছৰ বা আমাৰ ধানৰ উকনি বুলি কওঁ সেই পোকটোৰ আক্ৰমণ হ'ব পাৰে আৰু সেই ক্ষেত্ৰত মই আগতেই কৈ অহাৰ ধৰণে আপোনাৰ যিটো ক্ল'ৰপাইৰিফছ BCC দৰৱটো আচলতে তেওঁলোকে 1 মিলিলিটাৰ 1 লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব পাৰে সেইটো আৰু যদি তেওঁলোকে জৈৱিক পন্থাৰেহে খেতি কৰিব বিচাৰে তেতিয়া কওঁ যে 1500 ppmৰ নিমৰ অইল নিমৰ তেল পোৱা যায় বজাৰত উপলব্ধ তাক 3 পৰা 5 মিলিলিটাৰ 1 লিটাৰ পানীত মিহলাই তেওঁ তাত ছটিয়াই দিব পাৰে যিহেতু এইখিনি কঠিয়া আৰু নিমৰ তেলটো বেছি কনচেন্ট্ৰেচনত দিলে তাৰ কঠিয়াবিলাক জ্বলি যোৱাৰ সম্ভাৱনা থাকে গতিকে তেওঁ প্ৰয়োজন সাপেক্ষে কম মাত্ৰাত 3 মিলিলিটাৰৰে ৰাখাৰ প্ৰয়োজন তাকে বেছিলৈ যাব নালাগে কিন্তু যদি মূল পথাৰত আক্ৰমণ পৰিলক্ষিত হয় অন্যান্য পোকৰ ক্ষেত্ৰতো নিমৰ অইল দিব লগা হ'লে তেওঁলোকে মাত্ৰাটো বঢ়াই দিব পাৰে 5 মিলিলিটাৰ দিব পাৰে কিন্তু কঠিয়াবিলাক যেহেতু কোমল হৈ থাকে কেতিয়াবা তাৰপৰা ফাইটোটক্সিক যেটো এটা এফেক্ট আহিব পাৰে সেইকাৰণে আচলতে হেৰি প্ৰয়োগ কৰে ভাল কম মাত্ৰাত প্ৰয়োগ কৰা প্ৰয়োজন সেইটো কৰিলে ভাল পাব আমি এই যে অভিযান্ত্ৰিকৰণৰ কথাটো ক'লো অসমত তেনেকুৱা কিবা হেৰি আছে নেকি আমাৰ অসমত তেনেকুৱাকে মানে কোনোবা অসমত মই সেইটোৱে ক'ব বিচাৰো ভাল কথাই কৈছে যে আমাৰ অসমত আচলতে আমাৰ যি বাৰী সিস্টেমত আমাৰ বাৰী খেতি আমাৰ কৃষকৰ যিখন বাৰী সেইখনে আচলতে এটা ইকোলজিক্যাল ইঞ্জিনিয়াৰিঙৰ এটা খুব সুন্দৰ উদাহৰণ হয় তাৰমানে আপোনাৰ এখন মানুহৰ বাৰীত আমাৰ যিটো পুৰণা বাৰীবিলাক আছিলে এতিয়াতো মানুহবিলাকৰ সৰু সৰু ঘৰ হ'ল টাউনত আহি একঠা মাটি আধা কঠা মাটিত ঘৰ বনায় বা ওপৰলৈ আপোনাৰ কেবা মহলা বনাই গুচি যায় কিন্তু যিটো আগতে অলপ বেছিকে মাটি আছিল কনসেপ্টটো যেটো বাৰী মাটি যেটো আমাৰ নেমু টেঙা এটা সুষমভাৱে আপোনাৰ বিস্তৰণ কৰিছিল সেই পন্থাটোৱে আচলতে আমি ক'ব পাৰো যে এটা ইকোলজিক্যাল ইঞ্জিনিয়াৰিঙৰ এটা ভাল উদাহৰণ আচলতে ইয়াত এই পদ্ধতিটো কি হয় যে এটা খেতি কৰিম আৰু এই খেতিটোৰ লগত তাত থকা যি অপকাৰী পোক আছে সেইবোৰক আকৰ্ষণ বা বিকৰ্ষণ কৰিব পৰা পোক তাত মানে গছ ৰুই দিম ধৰক কবি খেতি কৰিছো কবি খেতিৰ মাজে মাজে আমি যদি নহৰু বা পদিনা বা পিঁয়াজ এনেকুৱা গছ ৰুই দিওঁ তেতিয়াহ'লে সি তাৰ কিছুমান তাৰপৰা যিটো গোন্ধ ওলায় সেইবিলাক পোক পতংগবিলাকক বাহিৰলৈ ঠেলি দিব আকৌ বাহিৰৰ বৰ্ডাৰত যদি আমি ধৰক আমি থলুৱা জাতৰ সৰিয়হ ৰুই দিওঁ তেতিয়াহ'লে সৰিয়হ আৰু কবি একেজাতীয় হোৱাৰ কাৰণে পোকবিলাকো তাৰ একেই হয় আৰু পোকবিলাক আকৰ্ষণ কৰি লৈ যাব গতিকে সেই আকৰ্ষণ বিকৰ্ষণ দুইটা চলি থকাৰ কাৰণে মূল কবি খেতি বাচি যাব
আমাৰ আন এটি প্ৰশ্ন আহি আছে মই ফোনটো ধৰিব গৈ আছো হেল্ল' হেল্ল' আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে কওকচোন মই এৰিৰ পৰা কৈছো ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা কৈছো মই সুধি মুছুমুটাৰীয়ে ক'ৰ পৰা কৈছে তাৰমানে এই 2 কোঠা আদা লগাইছে আৰু তাতে যে খাৰ চাৰ দিব পাৰিব না নাই এইটো কাৰণে অলপ জানিব বিচাৰিছিল আদা খেতি কৰিছে আদা আপোনাৰ কি লাগিছে বুলি ক'লে আকৌবাৰ আমি বুজি পোৱা নাই আপুনি আপোনাৰ টিভিটো অলপ কমাই লওক সাউণ্ডটো আদা তাৰমানে তেওঁ মানে ভালকে হোৱা নাই যেটো মই বুজি পাইছো মই তেখেতে আছে টিভিৰ ভলিউমটো বঢ়াই লোৱাৰ কাৰণে আমাৰ প্ৰশ্নটো তেওঁ শুনা নাই বা তেওঁটো আমি শুনা নাই তেনেকুৱা হৈছে আৰু আমাৰ যিসকল কৃষকৰ প্ৰশ্ন কৰিব লগা আছে তেওঁলোকেও ভলিউমটো কমাই ললে আপোনাৰ প্ৰশ্নটো ভালকে কৰিব পাৰিব বুলি ভাবো এতিয়া কথাটো কি হৈছে যে আদাত তেওঁ হয়তো তাত খচৰাচৰ তাত যেটো ৰটিং হয় আদাৰ হেতু হয়তো পৰিলক্ষিত হৈছে তাৰ বাবে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়টো উপলব্ধ আৰু যিবিলাক জৈৱ নিয়ন্ত্ৰক পদাৰ্থ পোৱা যায় তেনেকুৱা পাব আপুনি ট্ৰাইকোডাৰ্মা ভিৰি ট্ৰাইকোডাৰ্মা হাৰ্জিনাম বা সিউডোমোনাছ ফ্লোৰোসেন্স এইবিলাক আপোনাৰ কিছুমান উপকাৰী অনুজীৱ জৈৱ নিয়ন্ত্ৰক পোৱা যায় যিবিলাকে আসলতে এই বেমাৰবিলাক আসলতে ৰোধ কৰিব পাৰে মানে পচা বেমাৰ ৰোধ কৰিব পাৰে গতিকে সেই সমূহ সংগ্ৰহ কৰি আপুনি ব্যৱহাৰ কৰিবলৈ চাওক আৰু বিশেষকৈ ৰুৱাৰ আগতেই এইবিলাকৰ দ্বাৰা আপোনাৰ যেতিয়া আদাবিলাক আপুনি শোধন কৰি লয় তেতিয়া হলে ৰুৱাৰ পাছত তাৰ সমস্যাবিলাক খুব কম হয় কিন্তু এতিয়া নিশ্চয় তেখেতে ৰুলে তথাপিও তো যি সমূহ ৰক্ষা কৰিব আছে তাৰ বাবে এইবিলাক সংগ্ৰহ কৰি ব্যৱহাৰ কৰিব পাৰে তেখেতে যিখন জিলাৰ পৰা কৰিছে প্ৰত্যেক জিলাতে একোখনকৈ কৃষি বিজ্ঞান কেন্দ্ৰ আছে তাত যোগাযোগ কৰিলে তাৰ বিজ্ঞানীসকলে বিশেষকৈ ক'ত এনেকুৱা জৈৱ নিয়ন্ত্ৰকসমূহ উপলব্ধ তাৰ তথ্য দি বা উৎসৰ বিষয়ে জনাই তাৰ পৰা সংগ্ৰহ কৰাত সহায় কৰি দিব বুলি মই ভাবো আৰু তেখেতে কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যোগাযোগ কৰিব তাৰমানে আপুনি এই ক্ষেত্ৰত মানে যেটো আপুনি নামগিটা আকৌবাৰ কওকচোন কোনগিটা কথা ট্ৰাইকোডাৰ্মা ভিৰিডি বা ট্ৰাইকোডাৰ্মা হাৰ্জিনিয়াম নামৰ এবিধ আছে হেতু ব্যৱহাৰ কৰিব এইটো ক্ষেত্ৰত আপুনি কনফিউজ নকৰিব ট্ৰাইকোগ্ৰামা বুলি যেটো কৈছিল ট্ৰাইকোগ্ৰামা এটো হৈছে আপোনাৰ পোক আৰু ট্ৰাইকোডাৰ্মা এটো হল এটা অনুজীৱ উপকাৰী অনুজীৱ এটা তেখেতে পচা ৰোগৰ কাৰণে ট্ৰাইকোডাৰ্মা এটো ব্যৱহাৰ কৰিব লাগিব হেতু কাৰণে তেওঁ কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যোগাযোগ কৰিলে ক'ত উপলব্ধ হয় বিশেষকৈ আমাৰ অসম কৃষি বিশ্ববিদ্যালয় যেটো আপোনাৰ উদ্ভিদ ৰোগ বিজ্ঞান বিভাগ আছে তাত উপলব্ধ হয় তাৰ পৰা সংগ্ৰহ কৰি তেওঁ ব্যৱহাৰ কৰিব পাৰে আৰু সিউডোমোনাছ ফ্লোৰোসেন্স বুলি আমাৰ তাত বায়োফৰ পিএফ বুলিও পোৱা যায় বা বিভিন্ন নামেৰে ইয়াক আসলতে নতুন নতুন প্ৰডাক্ট প্ৰস্তুত কৰিছে আমাৰ বিশ্ববিদ্যালয় সংগ্ৰহ কৰি তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে আৰু অন্যান্য কিছুমান যদি ভাল উৎপাদন সংস্থাৰ পৰা সংগ্ৰহ কৰিব পাৰে তাৰ পৰা তেওঁলোকে সংগ্ৰহ কৰি ব্যৱহাৰ কৰিব পাৰে সুফল পাব এই পৰিমাণটো কিমান মান দিব লাগিব জৈৱ নিয়ন্ত্ৰক সমূহৰ ক্ষেত্ৰত মই এটাই কওঁ যে তেওঁলোকে তাত যেতিয়া ক্ৰয় কৰিব তাত আসলতে এখন লিফলেটত লিখা থাকে যে কিমান মাত্ৰাত প্ৰয়োগ কৰিব লাগে কাৰণ তাত যেটো সাবষ্ট্ৰেটৰ ওপৰত সেই অনুজীৱটো জিয়াই ৰাখে তাৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি তাত সচৰাচৰ 1 লিটাৰ পানীত প্ৰায় 10 গ্ৰাম মান দিব লাগে তেনেকুৱা ধৰণৰ থাকে কিন্তু তাক কম বেছি হ'ব পাৰে হেতু তাত চাই লৈ সেইমতে প্ৰয়োগ কৰক তেতিয়াহ'লে আমি আন এটি প্ৰশ্নলৈ ধৰিব গৈ আছো হেল্ল' নমস্কাৰ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে স্যাৰ বাক্সাৰ পৰা মই মানিক দাসে কৈছো স্যাৰ হয় স্যাৰ পানীলাও এইবাৰ ৰুম বুলি প্ৰস্তুত কৰিছো কিন্তু পাত এৰিবিলাক গাছবিলাক লেইলি যায় তাৰমানে পানীলাওৰ আপোনাৰ প্ৰশ্নটো মই সমল ব্যক্তিলৈ আগবঢ়াইছো শুনকচোন তেখেতৰ লেৰেলি গৈছে বুলি কৈছে হেতু হয়তো কিবা আপোনাৰ শস্য উদ্ভিদ ৰোগজনিত এটা বিষয় বুলি ভাবিছো গতিকে উদ্ভিদ ৰোগ কেনেকুৱা ধৰণৰ আছে লেৰেলি যায় বুলি কওঁতে প্ৰত্যক্ষভাৱে ক'বলৈ অলপ অসুবিধা যদি শিপাবিলাকে সঠিক মাত্ৰাত হি পানী নাপায় তেতিয়াও হ'ব পাৰে বা তাৰ নিউট্ৰিচনৰ অভাৱ পায় তেতিয়াও হ'ব পাৰে বা আপোনাৰ বেমাৰৰ কাৰণে হ'ব পাৰে বিশেষকৈ শিপাৰ অসুবিধা কিছুমান আছে সেই ক্ষেত্ৰত শিপা মজবুত হ'বৰ কাৰণে মই ভাবো তেওঁ আসলতে
ফসফৰাছ জাতীয় সাৰ প্ৰয়োগ কৰিলে শিপাবিলাক বেছি মজবুত হয় হেতুৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন আৰু 2 নম্বৰ কথা হ'ল তাত বেমাৰ হৈছে নেকি সেই বিষয়টো সঠিকভাৱে জনা প্ৰয়োজন কিন্তু আমাৰ ফোনৰ মাধ্যমেৰে প্ৰশ্ন কৰিলে হেতু কোৱা অসুবিধা আৰু যেহেতু আমাৰ এই অনুষ্ঠানটো কীটপতংগজনিত উদ্ভিদ ৰোগৰ বিষয়ে আমি সিমান এটা আলোচনা কৰাটো সঠিক নহব বুলি ভাবো এনেকা ভাবিছো যদি পোছা বেমাৰ হৈছে তেতিয়া হলে আপুনি অলপ আগতে যেটো কৈ গল হয় ট্ৰাইকোডাৰ্মা বা সিউডোমোনাছ ফ্লোৰোসেন্স মানে বায়োফৰ পিএফ হেতু ব্যৱহাৰ কৰিব পাৰিব আৰু যদি তেওঁ যেটো বাক্সাত কৈছে বাক্সাৰ পৰা কৈছে গতিকে তেওঁটো তাত কৃষি বিজ্ঞান কেন্দ্ৰ আছে গতিকে সঠিকভাৱে তেওঁলোকৰ ওচৰলৈকে আমি যাবলৈকে কোৱা উচিত হ'ব হয় কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত আপোনালোকে যোগাযোগ কৰিলে ভাল পাব তেওঁলোকৰ বিজ্ঞানীয়ে যদি আপোনাৰ পথাৰখন পৰিদৰ্শন কৰি সঠিকভাৱে ক'ব পাৰিব আসলতে কি হৈছে আৰু যদি ভেকুৰ জাতীয় বেমাৰ হয় তেতিয়া ধৰক আপুনি বৰ্ডো মিক্সাৰো দিব পাৰে কিন্তু ভেকুৰৰ কাৰণে নহ'ব পাৰে এটো ব্যাকটেৰিয়া জাতীয় বেমাৰৰ কাৰণেও হ'ব পাৰে গতিকে ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ ওপৰতহে গম পোৱা যাব হয় আমি কিছুমান কথাত মানে আৰু এটা কথা মই এই ক্ষেত্ৰতে সুযোগ সুবিধা ল'ব খুজিছোঁ সুসংগত কীট নিয়ন্ত্ৰণ ব্যৱস্থা বুলি এটা কথা এটা আমাৰ সাধাৰণতে আমি কৈ থাকোঁ হয় কৃষকসকলে বস্তুটোৰ বিষয়ে শব্দগীতাৰ মাত্ৰাটোৰ ওপৰত তেওঁলোকে ধৰিব নোৱাৰে কথাটো আমি সৰল ভাষাত কিবা এটা তাৰ প্ৰয়োগ আছে নেকি মানে হয় সুসংহত বা সংহত কীটপতংগ নিয়ন্ত্ৰণ মানে হৈছে যে যিকোনো কীটপতংগ নিয়ন্ত্ৰণৰ যিবিলাক পদ্ধতি আছে সেই পদ্ধতিসমূহ প্ৰণালীবদ্ধভাৱে এটাৰ পিছত এটাকে যদি আমি ব্যৱহাৰ কৰোঁ সেইটোই সুসংহত মানে কেইবাটাও আমাৰ পদ্ধতি থাকিব পাৰে গোটেইখিনি ক্লাব কৰি তাক প্ৰণালীবদ্ধভাৱে প্ৰয়োগ কৰিম ধৰক আপুনি পৰিচৰ্যাকৰণ পদ্ধতিত আমি ভালকে দকে খেতিডৰা চাহ কৰিলো তাত থকা লেটা অৱস্থাত থকা পোকটো পৰজীৱী পতংগৰ পৰভোজী মানে প্ৰাণীৰ দ্বাৰা আকৰ্ষিত হৈ ধ্বংস হৈ গ'ল সেইটো এক ধৰণৰ পৰিচৰ্যাকৰণ পদ্ধতি বুলি ক'লো ভাল জাত ব্যৱহাৰ কৰিলো সেইটো শস্য পৰিচৰ্যাকৰণত গুচি গ'ল তাৰ পিছতে ধৰক আমি পথাৰখনত ভালকে ৰুৱাৰ পাছত দেখা পালো পোক ওলাইছে সেই পোকবিলাক হাতেৰে ধৰি পেলাই ধ্বংস কৰিলো কিন্তু যান্ত্ৰিক পদ্ধতিৰ ভিতৰত আহি গ'ল ফেৰমন ব্যৱহাৰ কৰিলো যান্ত্ৰিক পদ্ধতিৰ ভিতৰত আহি গ'লো লাইট ট্ৰেপ ব্যৱহাৰ কৰো মানে লাইটৰ দ্বাৰা পোহৰৰ দ্বাৰা যদি আকৰ্ষক কৰিলো তেতিয়াও হেতু এটা যান্ত্ৰিক পদ্ধতিৰ ভিতৰত আহি গ'ল তাৰপা আমি ট্ৰাইকোগ্ৰামা প্ৰয়োগ কৰিলো তেতিয়াহ'লে হেতু যান্ত্ৰিক মানে জৈৱিক নিয়ন্ত্ৰণ পদ্ধতিৰ ভিতৰত আহিল বিভুৰা বেচিনা প্ৰয়োগ কৰিছো তেতিয়াহ'লে হি আহি গ'ল জৈৱ নিয়ন্ত্ৰক পদ্ধতিৰ ভিতৰত থলুৱা প্ৰযুক্তি জ্ঞান প্ৰয়োগ কৰিব পাৰো ধৰক আপুনি জেং পদ্ধতিছে পথাৰখনত তাত পৰভোজী চৰাই আহি পৰিছে সেই চৰাই পলুবিলাক খাইছে পোকৰ আকৌ আপুনি ধানৰ মণি ধৰাৰ লগে লগে জেংডাল গুচাই দিছে যাতে আপোনাৰ ধানবিলাক খাব নোৱাৰে সেই পদ্ধতিটো আহি গ'ল থলুৱা প্ৰযুক্তি জ্ঞানৰ ভিতৰত এই পদ্ধতিসমূহ একাধিক্ৰমে ব্যৱহাৰ কৰিও যদি আমি শস্যৰ পৰা পোক-পতংগ ৰক্ষা কৰিব পোক-পতংগৰ আক্ৰমণৰ পৰা শস্যদৰে ৰক্ষা কৰিব নোৱাৰো তেতিয়াহ'লে সেই অস্ত্ৰ হিচাপে ৰাসায়নিক পদ্ধতি ব্যৱহাৰ কৰিম আৰু তাকো সঠিক সময়ত সঠিক মাত্ৰাত সঠিক সময় মানে সুসংগত পদ্ধতিত ইকোনমিক থ্ৰেছল লেভেল বুলি কৈছে ধৰক এডৰা মাটিত এটা হিচাপ থাকে যে 1 বৰ্গ মিটাৰত এটা আমি মজা খোৱাৰ পূৰ্ণাংগ পাইছো সেইটো এটা ইটিএলৰ মাত্ৰা তেতিয়া আমি দৰব ছটিয়াবলৈ দিম এটা দৰবত আমি কি দৰব দিম যদি আমি পুৰা কেমিক্যাল দিব যাওঁ কেমিক্যালো দিব পাৰো জৈৱিক উপায়ে দিব গলে জৈৱিক পদ্ধতিও আছে ধৰক আমি নিম তেল দি দিলো বা আপুনি ধৰক ক্ৰিসেন্থেমামৰ পাত থেতিলিয়ে দি দিছে কোনোবাই তেনে ধৰণে আপুনি অন্য পদ্ধতি ক্ৰিসেন্থেমামৰ পাতটো আসলতে জৈৱিক কৃষিৰ ভিতৰত নপৰে আমি নিমৰ তেলটো ব্যৱহাৰ কৰিব পাৰো বিশেষকৈ নিমৰ গুটিবিলাক খুন্দি তাৰ ৰসটো উলিয়াই ধৰক 10 গ্ৰাম তেনেকুৱা নিমৰ গুৰি কৰি পেলাই 1 লিটাৰ পানীত এক ৰাতি কাৰণে ডুবাই ৰাখিলো তাৰ পিছত ছটিয়াই দিছো হেতু তাত থকা এজাডিৰেক্টিনখিনে আমাৰ কীটপতংগৰ ওপৰত প্ৰভাৱ পেলাই তাক বিকৰ্ষণ কৰিছে বা তাৰ যেটো মেটামৰফোচিছ তাত মানে প্ৰভাৱ পেলাই তাক বিনষ্ট কৰিছে এটা গতিকে সেই নিমৰ তেল ব্যৱহাৰ কৰিছো তেতিয়া আমি জৈৱ নিয়ন্ত্ৰণ ভিত্তিত সুসংগত পদ্ধতি বুলি ক'ব পাৰিম এইটো আৰু যদি আমি ৰাসায়নিক নিৰ্ভৰ সুসংগত পদ্ধতি কৰো তেতিয়াহ'লে সেই শস্ত্ৰ হিচাপে ৰাসায়নিক দৰব ব্যৱহাৰ কৰিম ধৰক আমাৰ ধাননি পথত ক্লোৰোপাইৰিফছ বিচিসি বা অন্যান্য কিছুমান ৰাসায়নিক দৰব আছে সেইবিলাক সঠিক মাত্ৰাত সঠিক সময়ত যেটো শেষত সিদ্ধান্তহে আমি ৰাসায়নিক পদ্ধতি ব্যৱহাৰ কৰিম কিন্তু তাৰ আগতে বিভিন্ন ধৰণৰ অন্যান্য পদ্ধতিসমূহ অৱলম্বন কৰিম কীটপতংগ নিয়ন্ত্ৰণ হেতু সুসংগত কীটপতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনা হয় আমাৰ সময়ো হৈ আহিল আমি এই অনুষ্ঠানৰ যোগেদি কিছু প্ৰশ্ন পালো আমি কৃষকক দিবলৈ চেষ্টা কৰিলো নিদান আশা কৰোঁ কৃষকসকলে
নিশ্চয় সফল হৈছে বা এই বিষয়ে জানিব পাৰিছে ইয়াকে কৈ আমি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এই অনুষ্ঠানৰ পৰা বিদায় মাৰিছোঁ নমস্কাৰ নমস্কাৰ